ৰাজ্যজুৰি ভেলাঘৰ নিৰ্মাণৰ উৎসাহৰ মাজতে ভেলাঘৰত এক আজব দিশ উন্মোচিত হৈছে। উৰুকালৈ এবাৰ SOP তাকো ৰাইজে নিৰ্ধাৰণ কৰা হয়। শুনিবলৈ আচৰিত যেন লাগিলেও এয়াই সত্য। চন্দাৰ ভেলাঘৰত নচলে খুৰা আৰু গাহৰি। পুৰুষানুক্ৰমে নিয়ম নীতিৰ মাজত সীমাবদ্ধ চন্দ্ৰাত নিয়ম যেন কোনেও ভাঙিবলৈ সাহস গোটাব নোৱাৰে। নিয়ম ভাঙিলে 10,000 জৰিমনা অথবা সমাজৰ পৰা এঘৰীয়া কৰা। জমনি হ'ব, আপোনালোক আহিব, আমি সেইদিনা আপোনালোকৰ ৰখি থাকিম। আমাৰ হেৰিদিনা উৰুকাৰ ৰাতি প্ৰায় 11টামান বজাৰ পৰা একেবাৰে ৰাতিপুৱালৈ চলি থাকে, নাম কীৰ্তন চলি থাকে। আমাৰ গৰম হৈ যাব না, গৰম হৈ যাব মজা। আপোনালোক খালি আহিব। আপোনালোকৰ জৰিয়তে আমি বৰচন্দ্ৰাবাসীও কৈছো যে সমূহ অসমবাসী আহিলেও আমাৰ ক'ব লাগে একো নাই, আমাৰ ইয়াতে যোগাৰ পুৰা আছে, অভাৱ একো নাই। আমি চন্দৰা গাঁওবাসী আমি এনেকৈ বস্তু আমি যোগাৰ কৰো, অভাৱ আমাৰ একো নাই। যিমান আলহী আহে আমি তেওঁলোকক শুশ্ৰূষা কৰো। আপোনালোক আহিব, মজা জমিব, পুৰা জমিব। এজন মানুহ যদি সদস্য কোনোবা এজনে যদি খুৰাপান কৰে 10,000 টকা ফাইন আছে, আমাৰ সমাজৰ লিপিবদ্ধ আছে। 10,000 টকা অনুষ্ঠানত কোনোই সুৰাপান কৰিব নোৱাৰে, আমাৰ 10,000 টকা ফাইন আছে। যদি আমি সিদিনাখনে যদি কোনোবা সদস্যই সুৰাপান কৰি আহে 10,000 টকা ফাইন, তেওঁতো আমাৰ গাঁৱৰ পৰা আলাগ হৈ থাকিব লাগিব, বহিষ্কাৰ হৈ থাকিব লাগিব। আমি সংবিধানত চলা সমাজ, আমি গণতন্ত্ৰ সমাজ, আমি বৰচন্দ্ৰাবাসী ৰাইজ। নাই আগতে হোৱা নাই। আমাৰ তাৰমানে চন্দ্ৰবাসী এই সুৰাপানৰ ব্যৱস্থা নাথাকেই আমাৰ। কাৰণ কিয়, আমাৰ সংবিধান আছে, আমি গণতন্ত্ৰ সমাজ, আমি 48টা সংবিধানৰ নিয়ম চলি কেনে আমি চন্দ্ৰবাসী আমি ভেলাঘৰটো বনাই আছো। 48টা আমাৰ সংবিধান আছে, লিখিত আমাৰ প্ৰস্তাৱ আছে। আমাৰ প্ৰতি বছৰে বহাগ মাহে হয়, সেই বহাগ মাহত আমি প্ৰতি সদস্যক আমি জনাই দিওঁ এই সংবিধান মতে আমি সমাজবাসী চলি থাকিব লাগিব। সেইকাৰণে পৰম্পৰা ভাৱে এই ভেলাঘৰজন ঘৰটো আমি নিৰ্মাণ কৰিছো, কৰি কেনে আমি এসাঁজ লগে ভাগে খাম। তাতে আমাৰ বিশৃংখল নায়েই, লিখিত সংবিধান। আমাৰ এখেত আছিলে যেতিয়া ছেক্ৰেটাৰী আছিলে আমাৰ মোহন দাস, তেওঁলোকে আমাৰ সংবিধানখন কিন্তু আমি সংশোধনীৰো ব্যৱস্থা আছে, সংশোধনীও কৰিব পাৰো। কিবা এটা ধৰক আগতে কিবা এটা আছিলে ফাইন, হয়তো এতিয়া আমি বঢ়াব পাৰো, সেনেকুৱা আমাৰ লিখিত সংবিধান। আৰু এইটো আমাৰ ডিচি ছাৰৰ তাত এইটো আমাৰ প্লেচ কৰা আছে, কামৰূপ ডিচিৰ তাত প্লেচ কৰা আছে। আমাৰ সংবিধান ভাল পাইছে। সংবিধানটো এই অনুষ্ঠানটো ইমান ধুনীয়া অনুষ্ঠান পাতিছে নহয়, ডিচিটো আমাৰ দীৰ্ঘেশ্বৰীত আপোনালোকৰ জৰিয়তে আহ্বান জনাইছো, তেখেতেও যেন আহে। আৰু আমাৰ তেখেতেও যিহেতু পদনীয় সভাপতি আমাৰ দীৰ্ঘেশ্বৰী মন্দিৰৰ, আৰু আমি দীৰ্ঘেশ্বৰী মন্দিৰৰ ৰায়ত, আমি ৰায়ত হিচাপে আমি মানি আছো তেখেতক। উল্লেখ্য যে চন্দ্ৰাত থিয়েটাৰ পেণ্ডেল সদৃশ নিৰ্মাণ কৰা হৈছে ভেলাঘৰ, য'ত 100টা পৰিয়ালে লগে ভাগে খাব ভোজ ভাত। খাদ্যৰ সম্ভাৰৰ ভিতৰত থাকিব 4টা খাহী ছাগলী, 20টা হাঁহ, 60 কেজি লোকেল ভকুৱা মাছ আৰু বিবিধ খাদ্য। নাগাৰা নামৰ লগতে থাকিব বিনোদনৰ ব্যৱস্থা। উৰুকালৈ সকলোকে নিমন্ত্ৰণ জনাই চন্দ্ৰবাসীয়ে ক'লে আমাৰ খাদ্যৰ অভাৱ নাই। উত্তৰ গুৱাহাটীৰ পৰা ৰিপৰ্টাৰ লাইভ অসম। উত্তৰ গুৱাহাটীৰ পৰা নিউজ ডেস্ক ৰিপৰ্টাৰ লাইভ অসম।